গৰু ছাগলীবোৰৰ পেট ফুলা বেমাৰ কিয় হয় আৰু কি কাৰণে হয় আৰু ইয়াৰ আপোনাৰ ডক্টৰী মেডিচিন আৰু আপোনাৰ ঘৰুৱা মেডিচিন তাৰ বিষয়ে মই আজি সবিশেষ জনাম কিছুমান। আৰু ডক্টৰী মেডিচিন এইটো আপোনাৰ আৰু ঘৰুৱা মেডিচিনবোৰ মই কৈ দিম নামবোৰ আৰু কেনেদৰে খুৱাব লাগে তাকে বুজাই দিম। আৰু এনেধৰণৰ টিপছবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। মই ইয়াত গৰু ছাগলীৰ বিষয়ে নতুন ভিডিঅ'বোৰ আপলোড দি থাকোঁ আৰু মোৰ মুৰ্গী ফাৰ্মো আছে, মুৰ্গীৰ বিষয়ে দি থাকোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো বজাই ৰাখক। নমস্কাৰ, দীপজ্যোতি গড ফাৰ্ম চেনেলটিলৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনাৰ পেট ফুলা বেমাৰটো সাধাৰণতে গেছৰ লক্ষণেই হয়। আপোনাৰ যদি ছাগলী বা গৰু হওক গেছ হৈ যায় অধিক খাদ্য খোৱাৰ কাৰণে, সেইকাৰণে আপোনাৰ এই পেট ফুলা বেমাৰটো হয়। আৰু সেইটো আপোনাৰ গৰুৰ ক্ষেত্ৰত অলপ বেলেগ হয় আৰু ছাগলীৰ ক্ষেত্ৰত অলপ বেলেগ হয়। ছাগলীবোৰ যেতিয়া আপোনাৰ বাৰিষা দিনত ঘপকমতে বান্ধোনত পৰি যায় আৰু সিহঁতৰ আহাৰ পাতিবোৰ অলপ খোৱা ইফাল সিফাল হৈ যায়। আৰু যেতিয়া সিহঁতে ভাল খাদ্য পায় বা ভাল জেগাত ঘাঁহ থাকি যায়, সিহঁতে সেই ঘাঁহবোৰ জোখতকৈ মানে অধিক খাই দিয়াৰ কাৰণে পেটটো ফুলি যায় আৰু আপোনাৰ মাটিত বাগৰি সিহঁতে হাত ভৰিবোৰ খুব আচাৰে আৰু সময়ত যদি সঠিক মেডিচিন দিব নোৱাৰি তেনেহ'লে মৃত্যু মুখত পৰে। আৰু গৰুবোৰৰ সাধাৰণতে আপোনাৰ বাৰিষা কালত ঘাঁহটো অলপ নাটনি হৈ যায়। যাৰ তাত ঘাঁহ আছে সিহঁতৰটো ভালেই, আৰু যাৰ ঘাঁহ বন নাই তো ঘাঁহ বনবোৰ আপোনাৰ যেতিয়া সিহঁতে অধিক পাই যায় আৰু খাই দিয়ে, তাৰ পিছত আপোনাৰ সন্ধিয়া আপোনাৰ দানা দি দিয়ে। সেই দানা যদি পৰিমাণটো অলপ বেছি হৈ যায়, সেই পৰিমাণটো বেছি হোৱাৰ ফলত আপোনাৰ গৰু হওক বা ছাগলী হওক অধিক খাদ্য খোৱাৰ ফলতে মানে আপোনাৰ এই পেট ফুলা বেমাৰটো হয়। আৰু এই পেট ফুলা বেমাৰটোৰ কাৰণে আপোনাৰ এই ডি ব্লড মেডিচিনটো এইটো খুব ভাল হয়। আৰু আপোনাৰ ঘৰুৱা মেডিচিনো আছে। ইয়াত আপোনাৰ লিখা আছে কিমান ml গৰু আৰু ছাগলীৰ কাৰণে চবৰে পৰিমাণটো লিখা আছে। আৰু আপোনাৰ ঘৰুৱা মেডিচিনবোৰ হৈছে আপোনাৰ চৌদাখাৰ আৰু আপোনাৰ ক'লা নিমখ, এই দুবিধ আপোনাৰ ঘৰুৱা মেডিচিন। চৌদাখাৰ আমাক খোৱা চৌদাখাৰটো আৰু আপোনাৰ ক'লা নিমখটো, এই দুবিধে আপোনাৰ অলপ ৰক্ষা কৰে। পেট ফুলা বেমাৰটো আপোনাৰ গৰুতকৈ ছাগলীৰ গাত বেছি দেখা দিয়ে, কিয়নো ছাগলী আপোনাৰ লোভীয়া হয়, সিহঁতে যি পায় তাকে খায় আৰু সেই খাদ্য খোৱাৰ ফলত আপোনাৰ পেট ফুলে। আৰু আপুনি চাব আগদিনাখন আপোনাৰ বা কেইদিনমান মানে লক্ষ্য কৰিব আপুনি ছাগলীবোৰৰ পেটটো সদায় কেনেকুৱা, আৰু যোনদিনাখন আপোনাৰ দেখিছে পেটটো অধিক ফুলা তেনেহ'লে আপুনি সেই ডি ব্লড মেডিচিনটো 5 ml বা 6 ml আপুনি নৰ্মেলি সেইটো খুৱাই দিব আৰু আপোনাৰ ছাগলীটো আগতীয়াকৈ প্ৰটেক্ট হৈ থাকিব। এনেধৰণৰ ইনফৰ্মেশ্যন পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো মই ইয়াত আপোনাৰ হাঁহ, কুকুৰা আৰু গৰু ছাগলীৰ বিষয় লৈ ইনফৰ্মেটিভ ভিডিঅ'বোৰ বনাই থাকোঁ। সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজিলৈ ৰাখিছোঁ, ধন্যবাদ, নমস্কাৰ।